খেল চালে ওড়িশা এফ চি আৰু নৰ্থ ইষ্ট ইউনাইটেডৰ মাজৰ আজি খেল। আজি খেলখন দুইটা মানে সমান টিমে যে খেলিছে, সমান শক্তিশালী টিম। এইটো মানে কাটে কা টক্কৰ, ঈদ से ईद टकराते हैं ऐसे हिंदी में बोलते हैं ना, তেনেকুৱা হৈছে মানে খেলখন আজি। আজি খেলখন ফাৰ্ষ্ট হাফটো একদম চূড়ান্ত বৰিং লাগিলে। কোনো এটেক নাই, কোনো ডিফেন্স নাই, দুইটা টিমে খেলৰ ষ্টাইলটোৱে তেনেকুৱা। এটা টিমৰ এটেকক ইটো টিমে নিউট্ৰেলাইজ কৰি দিয়ে। মই সেইটোৱে ক'ব বিচাৰোঁ যে ওড়িশা এনেকুৱা অপনেণ্ট যে আমি ওড়িশাৰ লগত মানে 2টা গ'ল খালোৱে ইয়াতে, কাৰণ ফাৰ্ষ্ট লেগতো তুমি পোৱা 2টা গ'ল দিছিলে ইয়াতে, আৰু গোটেইকেইটা গ'লে ধুনীয়া আছিল, ভাল গ'ল আছিলে। আমি মানে কি হ'ল আজি আলাদিনৰ যোনটো মানে তোমাৰ ব্ৰিলিয়েঞ্চি দেখাইছিলে, তাক যদি মানে অপেন প্লে পৰা যদি সি গ'ল কৰিব পৰা নাছিলে, আজি ছেট পিছৰ পৰাই 2টা গ'ল দি দিছে। দুটা গ'ল দিছে আজি। কম খাতাৰনাক নে? তাকো হেমষ্ট্ৰিং টাইটনেছ হোৱাৰ পিছতো এটা গ'ল দিছে। সি সেইকাৰণে কমেণ্টেটে কয় হি ইজ এ এনিমেল, হি ইজ এ বেষ্ট। মই কিন্তু ভয় খাইছোঁ দেই। হেমষ্ট্ৰিং পুলটো এইটো ডাঙৰ মানে সৰু সৰু ঘটনা নহয় এইটো। কেতিয়াবা কি হয় 2-3 দিনতো ঠিক হ'ব পাৰে, কেইদিনমান এসপ্তাহ বা 10 দিনলৈও তোমাৰ বেঞ্চত মানে ৰেষ্ট ল'ব লাগে। গম পোৱা নাযায় ন, পাছতহে গম পোৱা যায় এইটো কিমান দিনলৈকে যাব। গতিকে মোৰ অকণমান চিন্তাৰ বিষয় হৈ আছে। আলাদিনে বাৰু মেটছৰ শেষত কৈছে একো চিন্তাৰ কাৰণ নাই বুলি, দৰ্শকসকলে ভয় খাব নালাগে। কিন্তু আমাৰ কিন্তু এটা এতিয়াও আছে, চাব লাগিব। বাৰু আজি মেটছখনত আহোঁ আকৌ। আজি দিনেশ সিঙে খেলিছে ডিফেণ্ডাৰ, আছিৰ আখতাৰ ঠাইত। সেইটো ফ'ৰ্চলি খেলাব লগা হ'ল, কাৰণ আছিৰ আখতাৰৰ লাষ্ট য়েল্ল' কাৰ্ড খাই পেলাই মানে বাহিৰ হ'ব লগা হ'ল আজি মেটছখন। কিন্তু দিনেশ সিঙে আজি বেয়া খেলা নাছিলে, ভালে খেলিছে ফালৰ পৰা। কিন্তু মই যোনটো ছেকেণ্ড গ'লটো যোনটো ডিয়েগোৱে আইজেকৰ কাৰণে বলটো উলিয়াই দিব পাৰিলে, সেই বস্তুটোত যদি মোৰ মতে হামজা মই ট্ৰেক কৰি আছিলোঁ, হামজা এনেই ঘূৰি ফুৰিছে, দৌৰি ফুৰা, তাকো জগিং কৰি থকাৰ নিচিনা। ইমান হামজাই ট্ৰেক কৰিব লাগে ন, এটলিষ্ট হ'লেও প্ৰেছাৰ এটাতো দিব লাগে, সি এৰিয়ে দিলে। আহিছেহে ফিল্ডত, সি লাগিছে মোৰ 90 মিনিট সিহে খেলিছে নেকি। নাই কথাটো হয়। মই বস্তু লক্ষ্য কৰিছোঁ খেলখনত। তুমি এতিয়া যদি চোৱা নহয়, প্ৰথম আলাদিন থাকোঁতে যি 2টা গ'ল হৈছে, তাৰ পাছৰ পৰা কিন্তু মই গ'ল স্কৰিং কৰা তেনেকুৱা থ্ৰেট নেদেখিলোঁ। ফাৰ্ষ্ট হাফত যিটো আমি জিঠিনে উলিয়াইছে, জিঠিনে ভাল হৈছে আজি জিতিন আকৌ কনচিষ্টেণ্ট পাৰফৰ্মেঞ্চ। কিন্তু যিটো 3টা প্লেয়াৰ লৈ পেলাই সি এটেক দিছিলে, সেইটো গ'ল হ'বই লাগিছিলে। সেইটো গ'ল সেইটো কিন্তু ডিফেণ্ডাৰ যিটো বচাই দিছে মৰ্তজা ফলে, মানিব লাগিব। নেষ্টৰৰ পৰা যিটো বল কাঢ়ি লৈ গৈছে, সেইটো সম্পূৰ্ণ লিখি দিছোঁ মানে, এইটো গ'ল আছিলে নৰ্থ ইষ্টৰ কাৰণে। নেষ্টৰ অলপ শ্ল'। আজি আলাদিনে সেইটো বল পোৱাহেঁতেন তেতিয়াই ফাৰ্ষ্ট টাইমতে ফিনিছ কৰি দিলেহেঁতেন টপ অফ দ্য কৰ্নাৰ। কিন্তু এইটো মানে নেষ্টৰে বলটো লৈ পেলাই আকৌ অলপমান যায়, তাৰপিছতহে বলটো পাৰিলে চিপ কৰি সোমাবই পাৰিলে। কিন্তু মুৰ্তজা ফলে আহি পেলাই ইমান ধুনীয়াকে মানে, এইটো মুৰ্তজা ফলেও বহুত, কিন্তু এইটো ব্ৰেভেৰী লাগিব। সেইটো যদি অলপমান মিষ্টেক হয়, ডাইৰেক্ট পেনাল্টি হয়। সেইটো হাৰ্ড টেকেল হয়, ৰেড কাৰ্ড খালে। অভাৰঅল মই নৰ্থ ইষ্টৰ গেম প্লেটো বহুত ভাল পাইছোঁ। মানে বহুত ভাল খেলিছে। ফাৰ্ষ্ট হাফৰ কথা মই একদম ভাল লগা নাই। ছেকেণ্ড হাফ বহুত মানে যিটো মানে তোমাৰ সুৰুঙা পাইছে ডিফেণ্ডাৰৰ মাজত, তাৰ মাজত আলাদিন সোমাই গৈছে বা জিঠিনেও বলকেইটা উলিয়াই দিছে। চামটে আজি কথা ক'ব লাগিব, যিটো ক্ৰছ দিছে চামটে প্ৰথম গ'লটোৰ ক্ষেত্ৰত, ৱৰ্ল্ড ক্লাছ টপ গ'ল ভাই। মানে এনেকুৱা ক্ৰছত সেইটো মানে ক্ৰছ মানে এইটো কোনেও ভাবিব পৰা নাই। ৰং চাইডে আমৰিন্দৰ আছে, আমৰিন্দে ভাবিব পৰা নাই যে সি এনেকে ঘূৰি পেলাই এনেকে গোটেই বাৰটো বেণ্ড হৈ দিব। মানে একদম মানে সেইটো এটা থাকে ক্ৰছ, এনেকা লুপিং বল আহে, এটা আহে পুৰা ষ্ট্ৰেট, মানে পুৰা পাৱাৰত আহে, তুমি মানে চান্স নাপায় আৰু তাত এটেক কৰি থাকে। সেইটো পুৰা সি মানে একদম ডায়গনেল ক্ৰছটো একদম মানে তলেদি মানে পুৰা একদম ফ'ৰ্চত আহিছে মানে। আলাদিনে মানে কিমান ধুনীয়াকে আলাদিনক হেড কৰিছে, ধুনীয়াকে সোমাই গৈছে। আলাদিনে একো কষ্ট কৰিব লগা, জাষ্ট সি পজিশ্যনটা ভাল, আৰামত বলটো সোমাই দিছে। আজি ৰেফাৰীয়ে অকল নৰ্থ ইষ্টৰ নহয়, মই উৰিষ্যা টিমো কৈছো, উৰিষ্যা টিমে যে লাষ্টৰ ফ্ৰী কিকটো ল'বলৈ বিচাৰিছে, মোৰ মতে চব ৱৰ্ল্ড ফুটবলত দেখা তোমাৰ লাষ্টৰ যদি এটা চান্স থাকে দিয়ে, তাৰপিছত চিটিটো মাৰে ক্লিয়াৰ কৰাৰ পিছত। সিহঁতে বল লৈছেহে, মাৰিবকে নিদিলে মানে, তাতে বটলটো ওপৰত মানে এজি মানে কৈছো, মানে অভাৰঅল মানে ৰেফাৰী মানে যোনটো মই হেৰিটো কৈছো মানে, ৰেফাৰীয়ে মানে খেলখন জিকিলেও মানে ফেয়াৰলিয়ে জিকিলেহেঁতেন ন। উৰিষ্যাই ভাল খেলিছে, আমি এনেকে নকওঁ যে উৰিষ্যাই বেয়া কৰি পেলাই কৰিছে। কিন্তু সেইটোৱে মানে ৰেফাৰী আমাৰ পেনাল্টিও কিছুমান নিদিলে, মানে যোনটো জিতিনক ধাচকে পেলাই দিছে, তাৰপিছত মেকাৰ্টনে পৰি গৈছে।
সেইটো ৱৰ্ল্ড ফুটবলৰ VAR চেকত সেই দুইটা পেনাল্টি হয় যিয়ে নহওক আৰু খেলখন আজি ইমানেই আছিলে আজি আৰু খেলখন মানে জিকা খেলখন অকণমান মনটো বেয়া লাগিছে কি 3 পইণ্টটো নাপালোঁ কিন্তু মেটচখন আজি আমাৰ 23% জিকাৰ চান্স আছিলে যিটো বহুত কম আৰু ওড়িশাৰ আছিলে 53%। কাৰণ সিহঁতৰ ফৰ্ম বহুত ভাল আৰু সিহঁতৰ মেইন মানে স্কোৱাডটোৱে খেলাইছে মানে কাৰণ ভুমুছৰ ফৰ্ম আছে ইয়াৰো ফৰ্ম আছে আমাৰ গৈমেৰা আজি প্ৰেজেণ্ট নাছিলে টিমত তো সেই ফালৰ পৰা আমি নৰ্থ ইষ্ট অলপমান সেইটো উইকাৰ ছাইডত আছিলোঁ কিন্তু আজি যোনটো ডিছপ্লে দেখালে চামতে বা যোনটো আমাৰ ছেট পিচৰ মানে যোনটো আমি সদায় আমি কমপ্লেইন কৰোঁ ছেট পিচৰ কিয় গ'ল নহয় আজি ছেট পিচৰ গ'লটো যে মানে আমি চব ফালৰ পৰা আমি চব বস্তু এতিয়া আমাৰ অথনিও কোচে কৈ আছিল যেতিয়া আমাৰ লাষ্ট মেটচখনে আমি চব ফালৰ পৰা চব ষ্টাইলত গ'ল দিছোঁ হেডাৰ দিছোঁ অপেন প্লে পৰা গ'ল দিছোঁ চব দিছোঁ মানে তো আমাৰ টিমত মানে চব কোৱালিটি আছে দিব লাগে স্ক'ৰ কৰিবলৈ আমাৰ সেইকাৰণে আমি টপ স্ক'ৰাৰত আছোঁ ন এতিয়া আমাৰ 36 গ'ল কৰিছে টপ স্ক'ৰিং টিম হৈ আছোঁ গোটেই ISLত আৰু আলাদিনো এটা টপ স্ক'ৰাৰ ওচৰত পাই গৈছে মানে 7টা গ'ল মাজত 7টা গ'লৰ ডিফাৰেন্স টপ স্ক'ৰাৰ আৰু যোনটো 11 যোনটো হেজুছ হেমিনেছৰ হেৰিত তো চোৱা মানে কোৱালিটি চোৱা মানে আলাদিন ক'বাতে মানে হোপ চ' সি মুম্বাইত আকৌ ঘূৰি আহে শ্ৰীলংকাৰ মানুহক আকৌ যে নাচিবলৈ শ্বিলঙৰ খেল চাবলৈ মই নাজানো কিয় এক্সাইটেড হৈ আছোঁ বহুত এক্সাইটেড তুমি চাবা ফিল্ডখনৰ পৰা যে গোটেই পাহাৰটো দেখি থাকি কি ধুনীয়া পৰিৱেশ মজা হ'ব বাৰু ঠিক আছে শ্ৰীলংকাত আছে নেক্সট খেল চাই থাকক বুটজলকা টক্স আজিখনত ইমানেই ওড়িশা আৰু বুটজলকা কৈছোঁ নৰ্থ ইষ্টৰ খেল আজি ইমানেই আছিলে আৰু লগ পাম অহা খণ্ডত এতিয়ালৈ মৃন্ময় আৰু মই বিদায় মাগিছোঁ বাই বাই